উজনিত বানৰ পলয় কমিছে যদিও এতিয়া বন্যত্বৰ চকুলো বাঢ়িছে। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জাজি মেধিজান গজলা সত্ৰত। আৰু যি আচলতে 19 জুলাই সন্ধিয়া জাজি নদীৰ বানে প্ৰলয়ংকৰ ৰূপ ধাৰণ কৰিছিলে আৰু তাৰ পাছৰ পৰিৱেশ মই সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম। এয়া এখন সত্ৰৰ পৰিৱেশ আৰু সত্ৰৰ আচলতে ভিতৰত মজিয়াত প্ৰায় একাঠু পৰ্যন্ত পলস জমা হৈছিলে আৰু সত্ৰৰ আচলতে বহু সা সম্পত্তি ধ্বংস কৰি থৈ গ'ল বলীয়া বানে। ইয়াৰ যিসমূহ সাঁচিপতীয়া পুথি আছিলে কীৰ্তন ভাগৱত কীৰ্তন দশম ভাগৱতকে আদি কৰি বহু মূল্যৱান সাঁচিপতীয়া পুথি কিন্তু বানে ধ্বংস কৰি থৈ গুচি গ'ল। মই ইয়াৰ এজন ব্যক্তি পাইছো, দাদা মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। যি 19 তাৰিখে প্ৰলয়ংকাৰী বান আহিছিলে সেই বানত কিন্তু তছনছ কৰি থৈ গ'ল। বানৰ পিছত এতিয়া যি বন্যাক্ৰান্ত আছে বন্যাক্ৰান্তৰ চকুলো বাঢ়িছে। আপোনালোকৰ সত্ৰও কিন্তু বহু সা সম্পত্তি ধ্বংস কৰি থৈ গ'ল। ইয়াৰ যিসকল আছিলে ৰাইজ আছিলে ৰাইজৰ দুখ কোলাই পাছে নধৰা, কিন্তু সমান্তৰালভাৱে সত্ৰখনৰ কিন্তু কঁকাল ভাঙি থৈ গ'ল। হয়, প্ৰথমতে মই নিউজ লাইভৰ আপোনালোকৰ কৰ্মকৰ্তাসকলকে ধন্যবাদ জনাইছোঁ যে এই দুখৰ সময়ত আপোনালোকে আহি আমাৰ এই ঐতিহ্যমণ্ডিত কাল সংহতি এখন সত্ৰ শ্ৰী শ্ৰী মেধিজান গজলা সত্ৰত আপোনালোকে উপস্থিত হৈছে। ইতিমধ্যে আপোনালোকে দেখিছেই যে বানে যোৱা 19 জুলাই তাৰিখে বানে যি সংহাৰ ৰূপ ধাৰণ কৰিলে তাৰ ভয়াৱহ ৰূপ আপোনালোকে ইতিমধ্যে দেখিছে। আৰু আমাৰ সত্ৰতো এই বানে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিলে। সত্ৰৰ আপুৰুগীয়া সম্পদ নষ্ট কৰিলে। সত্ৰৰ প্ৰতিঘৰ ব্যক্তিৰ যি সম্পত্তি সা সম্পত্তি সেয়া নষ্ট হ'ল। ইতিমধ্যে আপোনালোকে যদি দেখে আমাৰ পৰা খুব কম দূৰত্ব প্ৰায় 50 মিটাৰ দূৰত্বতে জাজি নদী অৱস্থিত। ইয়াত কোনো মথাউৰি ব্যৱস্থা নাই আৰু সিদিনাখন যি কাল ৰূপ ধাৰণ কৰিলে কাহনি পানীয়ে সত্ৰৰ ঐতিহ্যমণ্ডিত সত্ৰখনিৰ বিভিন্ন সা সম্পত্তিৰ লগতে নামঘৰত প্ৰায় একাঠু বোকা পলস আৰু ইয়াৰ যি সাঁচিপতীয়া পুথিসমূহ আছিলে বিভিন্ন পুথি আছিলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী ভাগৱত সকলোবিলাক সাঁচিপতীয়া পুথি নষ্ট কৰি থৈ গৈছে। দবা আদি কৰি আসনসমূহ নষ্ট কৰি থৈ গ'ল। গতিকে কি কাৰণে এইটো দুখৰ সময়ত আমি আপোনালোকে আমাৰ এই পৰিস্থিতিটো অসমৰ জনগণক পৰিচিত কৰি দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ঐতিহ্যমণ্ডিত সত্ৰখনি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তেখেতলোকে আগভাগ লৈ আমাৰ পৰৱৰ্তী সময়ত যাতে বানে আমাক আৰু অধিক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা ল'ব বুলি মই আশা কৰিছোঁ। নিশ্চিতভাৱে ভাদ মাহ আহি আছে। ভাদ মাহৰ প্ৰাক মুহূৰ্তত এই ভকতসকলে কিন্তু এতিয়া তেওঁলোকে নাম নলৈ আচলতে এনেদৰে সত্ৰৰ যি আচলতে নামঘৰ মূল নামঘৰৰ চফা কৰিবলগীয়া এক পৰিৱেশ আজি 15 দিনৰ অন্তত আচলতে ইয়াৰ মণিকূটৰ দুৱাৰ খোল খাইছে। মণিকূটলৈ যাব পৰা বিশেষ অৱস্থা নাই। মই এজন ভকত পাইছো, কিছু যদি আপুনি আগবাঢ়ি আহে অলপ সুবিধা হ'ব। দেখিছো আপোনালোকৰ সত্ৰৰ আচলতে যি মণিকূট ভাগ ইতিমধ্যে আসনৰো যথেষ্ট সাধন হৈছে। এতিয়া মণিকূট ভাগ আজি 15 দিনৰ মূৰত আচলতে খোল খাইছে। বহু মূল্যৱান গ্ৰন্থ সত্ৰৰ সামগ্ৰী কিন্তু বানে ধ্বংস কৰি থৈ গুচি গ'ল। কি ক'ব মই এনেকৈ পাইছোঁ আমাৰ 19 তাৰিখে হৈছে ঘটনাটো। 19 তাৰিখে যেতিয়া পানী বাঢ়িছিলে তেতিয়া আমি ইয়াতে আছিলোঁ। মই ইয়াতে থাকোঁ। আহোঁতে তেতিয়া পানী ৰাতি 12টা-1টা বজাৰ পিছত আমাৰ ইয়াত পুলি গৈছে। তাত বুৰি যোৱাৰ পিছত মানুহ এতিয়া তাত আমাৰ যিখিনি হেৰি আছিলে সাঁচিপতীয়া পুথি সেইখিনি পানীত ডুবি গৈছে আৰু ডুবি প্ৰায়ে ডুবিছে আৰু এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ দুজন প্ৰফেচৰ আহি পেলাই আমাৰ তাতে এতিয়া হেৰি কেমিকেল দি পেলাই চফা কৰি আছে। নিশ্চিতভাৱে 1600 শতিকাতে আচলতে স্থাপিত হোৱা এভাগ সত্ৰ শ্ৰী শ্ৰী মেধিজান গজলা মেধিজান সত্ৰ আৰু এই সত্ৰৰ পৰিৱেশ এতিয়া শেহতীয়া পৰিৱেশ প্ৰায় 15টা দিনৰ অন্তত সত্ৰৰ দুৱাৰ খোল খাইছে। কিন্তু সত্ৰত আচলতে নাম কীৰ্তন কৰিব পৰা পৰিৱেশ এতিয়াও অহা নাই।
এতিয়াও সত্ৰৰ মজিয়া ভাগ চফা কৰি থকা হৈছে। ইয়াৰ নামঘৰ যি আচলতে কিছু সময়ৰ আগতহে ইয়াৰ মণিকূট ভাগ খোল খাইছে। মণিকূটৰ ক্ষয় ক্ষতি কিমান তাক চাবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব, কিন্তু ইয়াৰ যিসমূহ মূল্যৱান সাঁচি পুথি আছিলে সেইসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে, আৰু যি আচলতে সত্ৰৰ আপুৰুগীয়া সম্পদো ধ্বংস পাইছে।